সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। আজি হৈছে 6 মাৰ্চ। আজি সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শেষলৈকে চাওক আৰু শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া আগন্তুক 26 নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাকখনত এতিয়া বিৰোধীয়ে হওক বা শাসকীয় দলে হওক, তেওঁলোকৰ মাজত এতিয়া কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব, তো এইখিনিক লৈ প্ৰশ্ন উত্থাপন হৈ আছে। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰশ্ন কৰিছে, যি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰোঁতে এইখিনি সুধিছে যে যোৰহাটত কাক দিব, পবিত্ৰ মাৰ্ঘেৰিটাক দিব নেকি? তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ উত্তৰ দিলে এনেদৰে যে পবিত্ৰ মাৰ্ঘেৰিটা নহয়, যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰিব স্থানীয় প্ৰাৰ্থীয়ে। তো পবিত্ৰ মাৰ্ঘেৰিটা যিহেতু এতিয়া কেন্দ্ৰীয় মন্ত্ৰী আছে বাবদ, তো এতিয়া এইখিনি ক্ষেত্ৰত আৰু ইয়ালৈ অহা কোনো প্ৰয়োজন নাই। তো তেওঁ তাতেই সেইখিনি থকাটো হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যোৰহাটৰ এতিয়া কোনো স্থানীয় প্ৰাৰ্থীয়ে পাব বুলি কৈছে টিকট। এতিয়া নেক্সটটো খবৰলৈ আমি যদি চাওঁ, নাহৰকটীয়াত বিজেপি জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী আদৰণি। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি আছে আৰু অংশগ্ৰহণ কৰোঁতে দেখা গৈছে আজি নাহৰকটীয়াত, উজনি অসমত যিহেতু আজি তেনেদৰে ডিব্ৰুগড়ত এইখিনি আজি প্ৰচাৰ কৰিছে জন আশীৰ্বাদ যাত্ৰাত। তো আজি নাহৰকটীয়াত বিজেপি যি জন আশীৰ্বাদ যাত্ৰাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আদৰণি জনাইছে। নেক্সটটো খবৰ হৈছে 15টা চিটৰ কাৰণে আমি সাজু আছোঁ। তো 15টা চিটৰ বাবে আমি সাজু আছোঁ, আমি ৰাইজৰ লগত থাকিম। প্ৰমোদ বড়ো ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। তেওঁলোকে জনাইছে যে আমি 15টা চিটৰ কাৰণে আমি সাজু আছোঁ আৰু আমি ৰাইজৰ লগত বহিম বুলি, আমি ৰাইজৰ লগত আছোঁ বুলি এইখিনি মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে আজি ডিব্ৰুগড়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰাত এইখিনি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। আৰু এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে যে জনসাধাৰণৰ যি কামসমূহ কৰিব পাৰিলোঁ নে নোৱাৰিলোঁ বা কিসমূহ কৰিলোঁ, তো এইখিনি বিষয়ৰ ওপৰতে আজি ডিব্ৰুগড়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। নেক্সটটো খবৰ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ অন্তিম দিনালৈকে চলি থাকিব অখিল গগৈ মিত্ৰতা নাটক। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰিছে। এতিয়া কংগ্ৰেছৰ হৈ যি ৰাজ্য দলৰ মিত্ৰতা প্ৰসংগত যেতিয়া নেকি প্ৰশ্ন উত্থাপন হয় আৰু অখিল গগৈ ডাঙৰীয়াই যি অহা শনিবাৰে অৰ্থাৎ কাইলৈ যি ডেডলাইনৰ তেনেদৰে কথাখিনি কৈছে, আৰু ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী মহোদয়ক যেতিয়া নেকি এই প্ৰসংগটো সোধা গৈছিলে, তেওঁ কৈছে যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ অন্তিম দিনলৈকে চলি থাকিব অখিল গগৈ নাটক। তো মিত্ৰতা নামত এইখন নাটক চলি আছে তেওঁলোকৰ, আৰু তেওঁৰ কথা কোনো ধৰণৰ আজি এটা ক'ব কাইলৈ এটা ক'ব, তেওঁৰ কথা কোনো মন্তব্য দি লাভ নাই। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কটাক্ষ কৰা দেখা গৈছে অখিল গগৈ ডাঙৰীয়াক। নেক্সটটো খবৰ হৈছে টিংখাঙত আশীৰ্বাদ যাত্ৰা বিচাৰি জনতাৰ মাজত মুখ্যমন্ত্ৰী। আজি টিংখাঙত দেখা গ'ল মুখ্যমন্ত্ৰী মহোদয়ে আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিলে আৰু আশীৰ্বাদ বিচাৰি জনতাৰ মাজত মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে যোৱা দেখা গ'ল। আৰু বিভিন্ন চাৰিওফালৰ পৰা ৰাইজ আহি উপস্থিত হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি সাক্ষাৎ কৰা দেখাও গৈছে। AYDFৰ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা কৰিছে। তো ৰকিবুল হুছেইন ডাঙৰীয়াই এটা ডাঙৰ মন্তব্য আগবঢ়াইছে, কৈছে যে AYDFে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ লগত মিত্ৰতা কৰিছে বুলি, আৰু কটাক্ষ কৰিছে, কৈছে যে আমি অতদিনে কি কৈ আছিলোঁ। তো এতিয়া বিজেপিৰ লগত ৰাইজৰ এইখিনি সকলোৱে গমেই পায় যে কোন জড়িত হৈ আছে, কোন জড়িত হৈ নাই থকা। AYDFৰ কথা এইখিনি তেনেদৰে তেওঁলোকে মন্তব্য কৰে। নেক্সটটো খবৰ হৈছে হোলী গীতৰ মুখৰে বৰপেটা আকাশ বতাহ। হয়, হোলী গীতেৰে গোটেই আকাশ বতাহ বৰপেটাত তেনেদৰে সেইখিনি সৃষ্টি হৈছে। বৰপেটাত উখল মাখল পৰিৱেশ, আৰু উখল মাখল পৰিৱেশৰ মাজতে সেইখিনি হোলী গীতৰ মুখেৰে তেনেদৰে সকলোৱে আগবাঢ়ি গৈছে হোলী এইখিনি। নেক্সটটো খবৰ হৈছে মিত্ৰতা সন্দৰ্ভত বিজেপি ঐক্যৰ সংবাদমেল সম্বোধন। তো আজি দেখা গ'ল মিত্ৰতা যি সন্দৰ্ভত মিত্ৰতা ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া উপস্থিত আছিলে সংবাদমেলত, তেনেদৰে সম্বোধন কৰিছে। আৰু আগন্তুক 26 নিৰ্বাচনৰ বাবে কেনেদৰে কাম কৰিব লাগিব কি, আৰু ইয়াৰ সমান্তৰালকৈ যি অখিল গগৈ ডাঙৰীয়াৰ লগত অৰ্থাৎ বিৰোধী দলৰ লগত এইখিনি যি ৰাইজৰ দলৰ এইখিনি তেওঁলোকে মিত্ৰতা প্ৰসংগ সেইখিনি উল্লেখ হৈছে। আগন্তুক সময়ত দেখা যাব, যিহেতু
শনিবাৰলৈকে সময় দিছে অখিল গগৈ ডাঙৰে আৰু আমি মিত্ৰতাৰ বাবে সাজু আছোঁ বুলি কৈছে আৰু আজি দেখা গৈছে মিত্ৰতা সন্দৰ্ভত বিজেপি বিৰোধী ঐক্যৰ সংবাদমেল সম্বোধন। নেক্সটটো খবৰ হৈছে জনসমুদ্ৰলৈ পৰিণত ধেমাজি ৰাজপথ। আজি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি অংশগ্ৰহণ কৰিছে, অংশগ্ৰহণ কৰিলত দেখা গৈছে যে যি ৰাইজৰ মৰম আৰু আশীৰ্বাদ তো বহুত বেছি দেখা গৈছে আৰু দেখা গৈছে জনসমুদ্ৰত পৰিণত হ'ল ধেমাজি ৰাজপথ জনসমুদ্ৰত পৰিণত হোৱা দেখা গ'ল। নেক্সট খবৰ আছে বিজেপি জীয়াই আছে AYDFৰ কাৰণে। তো এইখিনি ক্ষেত্ৰত লুৰিণজী গগৈ ডাঙৰীয়াই কটাক্ষ কৰিছে বিৰোধীক, শাসকীয় যি দলক বিজেপি দলক সেইখিনি কটাক্ষ কৰি কৈছে যে বিজেপি কেৱল মাত্ৰ জীয়াই আছে AYDFৰ কাৰণে জীয়াই আছে বুলি তেওঁ মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰা নহয়, জন অভিষেক যাত্ৰা। তো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কটাক্ষ কৰিছে, মাননীয় মুখ্যমন্ত্ৰী প্ৰসংগও আনি কৈছে যে এয়া জন আশীৰ্বাদ যাত্ৰা নহয়, জনসাধাৰণৰ বাবে কি কাম কৰিলে, কি কাম কৰা দেখুৱাব পাৰিব। তো সকলোখিনি তেনেদৰে কটাক্ষ কৰি কৈছে যে এয়া জন আশীৰ্বাদ যাত্ৰা নহয়, জন অভিষেক যাত্ৰা বুলি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো কটাক্ষ কৰা দেখা গৈছে। এটা কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এনেদৰে কটাক্ষ কৰিছে আৰু পিছ মুহূৰ্তত যেন মাননীয় মুখ্যমন্ত্ৰী মহোদয় একোটা নোকোৱাকৈ নাথাকিব, সেইটো তেনে নহয়, কিবা এটা নিশ্চয় ক'ব আৰু এইখিনি ক্ষেত্ৰত আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে কৰে। অৰ্থাৎ আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে যে জন আশীৰ্বাদ যাত্ৰা নহয়, জন অভিষেক যাত্ৰা। নেক্সটটো খবৰ হৈছে খোৱাঙত লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মী প্ৰতিবাদ। তো এতিয়া খোৱাং সমষ্টি যিহেতু এতিয়া লুৰিণজ্যোতি গগৈক দিয়াৰ কথা যিহেতু মিত্ৰতা তেওঁলোকৰ মাজত হৈছে আৰু এতিয়া কি হৈছে কংগ্ৰেছৰ মাজত, কংগ্ৰেছ কৰ্মীৰ মাজত খোৱাঙত লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ। তেওঁলোকে প্ৰতিবাদ কৰিছে যে লুৰিণজ্যোতি গগৈক দিব নালাগে খোৱাঙত। আৰু এতিয়া কি হয় আগন্তুক সময়ত গম পোৱা যাব, যি মিত্ৰতা প্ৰসংগ এইখিনিতো আলোচনা হৈয়ে আছে। মুঠৰ ওপৰত এতিয়া কংগ্ৰেছ কৰ্মীসকলে তেওঁলোকে সেইখিনি প্ৰতিবাদ কৰিছে যে কোনোপধ্যেই এইখিনি খোৱাঙত নহ'ব লুৰিণজ্যোতি গগৈ। নেক্সট খবৰ হৈছে ৰাজ্যৰ চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষিত নিবনুৱালৈ জলপানী প্ৰদান। তো হয়, আজি দেখা গৈছে ৰাজ্যৰ চাহ জনজাতিৰ ছাত্ৰ ছাত্ৰী শিক্ষিত নিবনুৱালৈ জলপানী প্ৰদান কৰা তেনেদৰে দেখা গৈছে। নেক্সট খবৰ হৈছে শিৱসাগৰৰ সম্পৰ্কত আমি কোনো সিদ্ধান্ত লোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, যিহেতু তেওঁ প্ৰশ্ন উত্থাপন কৰিছে যে আগন্তুক এতিয়া শিৱসাগৰ নিৰ্বাচনত এই যি বিধানসভা নিৰ্বাচনে শিৱসাগৰত কাক দিব, শিৱসাগৰ সমষ্টিক কাক প্ৰাৰ্থিত্ব দিব, এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া নেকি এইখিনি প্ৰশ্ন কৰিলে, তো তেতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ ক'লে যে শিৱসাগৰ সম্পৰ্কত আমি কোনো ধৰণৰ সিদ্ধান্ত এতিয়ালৈকে লোৱা নাই, আগন্তুক সময়ত গম পোৱা যাব। আৰু ইয়াৰ সম্বন্ধকে যদি আমি চাওঁ তেনেহ'লে অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীন দিয়াৰ কথা আছিলে 2 লাখ টকা। এইখিনি ক্ষেত্ৰত কি হ'ব কি নহ'ব এতিয়ালৈকে কোনো ধৰণৰ এতিয়া খবৰ অহা নাই। এইখিনি ক্ষেত্ৰত তেওঁলোকক সোনকালে দিব লাগিছিলে, কাৰণ কেলৈ আশা কৰ্মীসকলক 2 চকীয়া বাহন দিলে অংগনবাদী কৰ্মী সহায়িকাসকলক নিশ্চয় যদি এইখিনি একলাইন লেটাৰ দিলে হয় তেনেহ'লে বহুতখিনি সুবিধা হ'ল হয়। আৰু অংগনবাদী কৰ্মী সহায়িকাসকলে বিচাৰি আছে যে তেওঁলোকৰ মাননি সলনি মজুৰি হ'ব লাগে, FIS পদ্ধতি বাতিল হ'ব লাগে আৰু এইখিনিক লৈ কেতিয়ালৈ কি হয় আগন্তুক সময়ত গম পোৱা যাব। মুঠৰ ওপৰত এককালীনটো দি দিয়া হ'লে সকলোখিনি ফালৰ পৰা তেওঁলোকৰ বাবে সুবিধা হ'ল হয়। এতিয়া নিৰ্বাচন ওচৰ চাপিলেই অধিসূচনা জাৰি কৰিব, কেতিয়া কি কেনেদৰে কৰে এইটো এটা বহুত বেছি লক্ষণীয় বিষয় হৈ পৰিছে। তো আজি 6 মাৰ্চৰ সন্ধিয়াৰ খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই।